নমস্কাৰ, মই উপস্থিত আছোঁ ৰঙিয়া গোপালপুৰ বৰপুখুৰীয়া শ্ৰী গোপাল থান প্ৰাংগণত। আজিৰে পৰা ইয়াত আৰম্ভ হৈছে একনাম সংকীৰ্তন মহোৎসৱ। মই পোনে পোনে মোৰ সতীৰ্থ কিছু সামগ্ৰীৰ দৃশ্য দেখিবলৈ অনুযায়ী ইয়াত বিভিন্ন অঞ্চলৰ পৰা ভক্তসকলে আহি ভিৰ পৰিলক্ষিত হৈছে। পোনে পোনে মোৰ সতীৰ্থ কিছু আগুৱাই গৈ কিছু দৃশ্য দেখিবলৈ অনুৰোধ জনাম। যিহেতু আজিৰে পৰা আৰম্ভ হৈছে একনাম সংকীৰ্তন মহোৎসৱ শ্ৰী গোপাল থান প্ৰাংগণত। পোনে পোনে মোৰ সতীৰ্থ কিছু আগুৱাই গৈ পুনৰ কিছু দৃশ্য দেখিবলৈ অনুৰোধ জনাম। বিভিন্ন অঞ্চলৰ ভক্তসকলে আহি ভিৰ পৰিলক্ষিত হৈছে। মোৰ লগত এগৰাকী ভক্ত আছে, তেওঁৰ পৰা কিছু কথা জানিম, চেষ্টা কৰিম জানিবলৈ। বাইদেউ ক'ৰ পৰা আহিছে? প্ৰতি বছৰে ইয়াত আহেনে আপুনি? কিবা মনৰ কিবা বাঞ্ছা পূৰ্ণ ভক্তৰ ভিৰ যথেষ্ট হয়। বিভিন্ন অঞ্চলৰ পৰা আহে ভক্তসকল, প্ৰত্যেক বছৰে আপুনিও আহে। মোৰ লগত উপস্থিত আছে আৰু এগৰাকী ভক্ত উপস্থিত আছে মোৰ লগত। তেওঁৰ পৰা কিছু জানিব চেষ্টা কৰিম, কথা কিছু চেষ্টা কৰিম। আপুনি অলপ কওকচোন, ক'ৰ পৰা আহিছে? গোপালপুৰ পৰা আহিছোঁ। গোপালপুৰ প্ৰত্যেক বছৰে আহেনে ইয়াত? প্ৰত্যেক বছৰে আহোঁ। কিবা মনৰ কিবা বাঞ্ছা পূৰ্ণ আহিছে নেকি? হৈছে প্ৰত্যেক বছৰে সেইকাৰণে ভক্তৰ ভিৰ কি যথেষ্ট ভক্তৰ ভিৰ হয়। মাহাত্ম আছে, যথেষ্ট মাহাত্ম আছে। আপুনি অকলে আহিছে আৰু কোনোবা আহিছে? হয় হয়, ধন্যবাদ। মই মোৰ সতীৰ্থক কিছু ভিতৰৰ দৃশ্য দেখিবলৈ অনুৰোধ জনাম। ইতিমধ্যে ইয়াত ভোগ গ্ৰহণ কৰি আছে ভক্তসকলে। মোৰ লগত উপস্থিত আছে থানখনৰ এগৰাকী আচাৰ্য উপস্থিত আছে, তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। আপুনি ইয়াত কেতিয়াৰ পৰা আছে? ইয়াত ধৰি লওক আজিৰ পৰা প্ৰায় 37 বছৰ হ'ল মোৰ ইয়াত, কিন্তু এইখনৰ বয়স বহুত বেছি হ'ল। মোৰ আগতে আৰু এজন আছিল, তেওঁ ঢুকাল। তাৰপিছত মই 37 বছৰ ইয়াত চলাই আছোঁ। মানে কি ক'ব মাহাত্মাৰ বিষয়ে কি ক'ব? মাহাত্মাৰ বিষয়ে ক'ব লাগিলে মই একদম এনেকুৱা হৈছে যে মই ক'ব নোৱাৰোঁ। এনেকুৱা মাহাত্মা ইয়াত আছে যে এইখন থানত যেতিয়া মই প্ৰথম আচাৰ্য আহিলোঁ, যেতিয়া দেখিলোঁ 4-5 ভোগ উচৰ্গা হয়, মানুহ কম সীমিতভাৱে আহে, কমভাৱে আহে। কিন্তু তাৰপিছত এনেকুৱা ফল পালে মানুহবিলাকে ভোগ দি দিয়ে যে এইখন থানত যোনে যি মানস কৰি ভোগ দিয়ে তাৰ যথেষ্ট যি ভাৱনাৰে ভোগ দিয়ে সেই ভাৱনাবোৰে ফল পায়। এনেকৈ মানুহ আহোঁতে আজি ধৰক মই 300 থালি ভোগ উচৰ্গা কৰিলোঁ। 300 থালি ভোগ উচৰ্গা কৰাত এই 300 থালি ভোগ যে অকল এইখিনি ওচৰৰ মানুহে দিছে এনেকুৱা নহয়। ইয়াতে টিহুৰ পৰা আহিছে, মঙলদৈৰ পৰা আহিছে, দৰঙৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে, বৰপেটাৰ পৰা আহিছে, মানে কিমান ঠাইৰ পৰা আহিছে হিচাপ নাই মানুহ। তেনেকৈ সোঁত বৈ আছে আৰু এনেও এই থানখনত মানুহ আহি থাকে। মাঘৰ মাহত যথেষ্ট উৎসৱ হয়, বহুত কিবা কিবি ফল হয়, আনন্দ উৎসৱ থাকিব পাৰে। আৰু মানুহখিনিয়ে এই অঞ্চলৰ মানুহখিনি নাম প্ৰেমী, প্ৰভু কৃষ্ণৰ নাম লৈ এই তাৰক ব্ৰহ্ম নাম 16 শব্দ 32 অক্ষৰ এই মহামন্ত্ৰ জপ কৰি এই মানুহখিনি আজি মই যিটো দেখিছোঁ অহাৰ পৰা, আগতে যি মানুহখিনিৰ অৱস্থা খুবেই বেয়া আছিলে, কিন্তু এতিয়া সকলোৱে সুস্থ অৱস্থা, প্ৰত্যেকে খাব পায়, প্ৰত্যেকে চলিব পায় আৰু প্ৰত্যেকৰে হৰিভকত, আটাইবিলাক মানুহে হৰিভকত। সেইটোৱে উন্নতি, কাৰণ এই থানৰ মাধ্যমেৰে সকলোবিলাক ভকত হ'ল। ইয়াতে অশালীন বস্তু খোৱা মানুহ, অন্যায় কৰা মানুহ, ইটো সিটো হিংসা কৰা মানুহ ইয়াত পোৱা নাযায়, সাত্বিক মানুহে পোৱা যায়। হয়, সকলো যোনে যি ভাৱেৰে মানা কৰে। আপোনালোকে শুনিলে আচৰিত হ'ব। কি আচৰিত হ'ব যে আজি মই এটা ৰূপাৰ ফুল তাত উচৰ্গা কৰিছোঁ, মানা কৰিছিলে। যোৱা বছৰত মই সোণাৰ মূৰ্তি এটা, সৰু মূৰ্তি ইয়াত উচৰ্গা কৰিছোঁ। সেইটো মূৰ্তি আহিছিলে টিহু মাখি বাঁহৰ পৰা। তেওঁ এটা ফল পাইছে, তেওঁ বছৰে আহে, বছৰে ভোগ দিয়ে। ভোগটো দিয়েই, আজিও ভোগ দি গুচি গ'ল আৰু আহিব গধূলি, চাকৰি কৰে। কিন্তু মানুহবিলাকক যোনে যি ভাবে বিশেষ ভাৱেৰে ইয়াত ডাঙৰ ফল পোৱা যায়। কোনোবা যদি ল'ৰা ছোৱালী নাই, তেনেকুৱা মানুহ এজনী মানা কৰিছে, মানে ক'বলৈ গ'লে নিৰ্ঘাত বুলি ক'লে ভুল নহ'ব, তেওঁলোকে ফল পায়। যথেষ্ট মাহাত্মা আছে। ইয়াতে ৰাতি হ'লে অকলে আহিবলৈ ভয় লাগে, মানুহে ভাবে কিবা আছে নেকি, একো নাই। গোপাল নাচি থাকে, এই যিটো গোপাল মন্দিৰত গোপাল নাচি থাকে। গোপালৰ ভৰিত আপোনাৰ জুনুকাৰ শব্দ শুনা যায়, ধুনীয়াকৈ সুন্দৰ পৰিৱেশ। ইয়াতে হাই উৰিমি নাই,
মানুহবিলাক গধূলি গধূলি আহে প্ৰসংগ কৰে, হৰিৰ নাম কীৰ্তন কৰে, ডেইলি কৰে। ক'বলৈ গ'লে আজি হয়তো বাৰ্ষিক অনুষ্ঠান, কিন্তু এওঁলোকে প্ৰত্যেক মানুহে প্ৰতিদিনে দেউৰী থাকে, লগতে 2-4জন ভকত আহি সদায় হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰে। হয়, ৰঙিয়াৰ পৰা মই হেমেন কলিতা, মাই নিউজ এনি।